এজনী ৰাস্তা ৰাস্তা ঘূৰিছে তাকে টুংনা খাইছে আনিছে আপোনাৰ ৰাস্তাত এৰি দিছিলে ৰাস্তাত এৰি দিছে মৰমৰ আইতা চশমা জলপ ভালকে পিন্ধাই দিওঁ এয়া খুব মৰমৰ ধুনীয়া চাৰাই নাই মানে সেইটো বেদ কৰি কৰি আমি বিচাৰি বিচাৰি এই ঘৰখন এয়া আমাৰ মাদাৰ বৃদ্ধাবাস আৰু আমাৰ যিখিনি ককা আইতা সুস্থ শাৰীৰিক মানসিকভাৱে তেখেতসকল ইয়াত বহি আছে আৰু বহুকেইগৰাকী আমাৰ ৭০গৰাকী ককা আইতা আছে বহুকেইগৰাকী আহিব পৰা নাই বিচনাতে আছে তেখেতসকল শাৰীৰিকভাৱে অসুস্থ মানসিকভাৱে অসুস্থ গতিকে তেখেতসকল ইয়ালৈকে আহিব পৰা নাই আৰু মই এই ভিডিঅ'বোৰ বনাওঁ কাৰণ আপোনালোকেও জানক আমাৰ আশ্ৰমখনৰ বিষয়ে আমাৰ ককা আইতাসকলৰ বিষয়ে গতিকে আপোনালোকে আহিব পাৰিব ইয়াতে মোক যোগাযোগ কৰিব মোৰ নাম্বাৰত আৰু আপোনালোকৰ বিশেষ বিশেষ দিনবোৰ আমাৰ ইয়াত উদযাপন কৰিব পাৰিব আমাৰ ককা আইতাসকলৰো ভাল লাগিব আৰু মই আশাবাদী যে আপোনালোকে নিশ্চয় ভাল পাব আৰু লগতে আমাৰ এই যিটো আমাৰ এই ভিডিঅ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক ইয়াৰ পৰা আমাৰ কোনো বা আপোনাৰ কোনো বা আমাৰ কোনো বেনিফিট নহয় খালি এটাই বেনিফিট হয় যে ৰাইজে আমাৰ বিষয়ে জানিব আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি আমি সকলোৱে জানো গতিকে এই ককা আইতাসকলৰ কাৰণে আমাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে জানে আমাৰ আশ্ৰমখনৰ বিষয়ে সকলোৱে আগবাঢ়ি আহে আমাৰ বাবে আৰু আপোনালোকে লাইক কৰিব যাতে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পায় আমি বেলেগ ভিডিঅ' নহয় আশ্ৰমৰ আমাৰ যিখিনি ঘৰুৱাভাৱে আপোনালোকৰ লগত কথা পাতিছোঁ আপোনালোকৰ লগত আমাৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আমাৰ সেইখিনি আপোনালোকৰ যথেষ্ট আমাৰ কাৰণে আৰু আপোনালোকে আহিব আপোনালোকৰ যেতিয়াই মন যায় আমাৰ ইয়ালৈ আহিব আপোনালোকে আহিলে আমাৰ সঁচাকৈ ভাল আজি বিশেষ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আজি ককা আইতাসকলে আপোনালোকৰ লগত তেওঁলোকৰ কিছুমান মনৰ কথা শ্বেয়াৰ কৰিব তেওঁলোকৰ জীৱনৰ কিছুমান এনেকুৱা ষ্টৰি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গতিকে আপোনালোকেও ভাল পাব ভিডিঅ'টো চাই মই আশা কৰিছোঁ আৰু আমাৰ ককা আইতাসকলে মানে মানুহৰ লগত কথা পাতি সময় কটাই খুব ভাল পায় কাৰণ তেওঁলোকে অকলশৰে থাকি খুব বেয়া পায় আৰু ময়ো যেতিয়া আহোঁ কেতিয়াও মোক তেওঁলোকে সোনকালে ঘৰলৈ যাবই নিদিয়ে তেওঁলোকে ধৰি ৰাখে যে আমাৰ লগত থাক আমাৰ লগত বহুত সময় কটালে তেওঁলোকে খুব ভাল পায় মানে তেওঁলোকৰ লগত সময়খিনি কটালে গতিকে মই বিচাৰোঁ আপোনালোকেও আহক ককা ভাল লাগিব ন গতিকে আমাৰ সঁচাকৈ খুবেই ভাল লাগিব আপোনালোক তেনেকৈ আহিলে আৰু সেয়েহে মই জনাব বিচাৰোঁ আমাৰ এই মাদাৰ বৃদ্ধাবাসখন হাতীগাঁও ফিজুবাৰীত অৱস্থিত আৰু আমাৰ বেলেগ কোনো শাখা নাই মাদাৰ বৃদ্ধাবাসৰ এখনেই আছে গুৱাহাটীৰ হাতীগাঁও ফিজুবাৰীত এয়া আমাৰ ককা আইতাসকল বহি আছে পোনপ্ৰথমে আপোনালোক সকলোৱে জানে আমাৰ বহু পুৰণি দীপালী পেহী বুলি কওঁ তেখেত যিহেতু আইতা হ'ব বয়স হোৱা নাই এতিয়াও গতিকে আমাৰ খুব মৰমৰ এয়া দীপালী পেহী আৰু দীপালী পেহী বহু পুৰণি তেখেতৰ প্ৰায় 4 বছৰ হৈ গ'ল 6 বছৰ হৈ গ'ল চৰি গতিকে তেখেতে আমাক বহুখিনি শিকাইছে আৰু বহুখিনি শিকিছোঁ আমি তেওঁৰ পৰা গতিকে পেহীক প্ৰথমে মই চিনাকি কৰাই দিছোঁ আৰু তাৰপিছতে আমাৰ ইয়াৰ ককা খুব মৰমৰ ককাৰ বেছিদিন হোৱা নাই আহিবলৈ কিন্তু তেওঁ আমাৰ লগত এনেদৰে মিলি গৈছে আমাৰ ককা আইতাসকলৰ লগত মানে আপোনালোকক ক'ব নোৱাৰোঁ ভাষাৰে বুজাব নোৱাৰে তেখেতে ইয়াতে আমাৰ মন্দিৰ এটা আছে ইয়াতে নাম প্ৰসংগ কৰে ককাই আৰু সকলোকে ইমান ধুনীয়াকৈ নাম প্ৰসংগ শিকায় এয়া ককাকো মই চিনাকি কৰাই দিছোঁ আৰু লগতে গোটেইকেইগৰাকী আইতা সকলোৱে নমস্কাৰ দিয়া ককা আমি সকলোৱে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু প্ৰথমে মই পেহীৰ পৰা দুআষাৰ দিওঁ নমস্কাৰ এতিয়া মই মাদাৰ অল্ড এজ হোমৰ নিবাসী কিন্তু মাদাৰ অল্ড এজ হোম যদিও মাদাৰ অল্ড এজ হোম কিন্তু মাদাৰ অল্ড এজ হোম আশ্ৰম নহয় আমাৰ ৭০গৰাকী ককা আইতাৰ আমাৰ এখন ঘৰ হয় এই ঘৰখন আমাৰ মন মন্দিৰত পূজা কৰিলে যিখিনি আমি শান্তি পাওঁ এই ঘৰৰ যিখন থাপনা আছে সেই থাপনাত আমি পূজা কৰি সেইখিনি শান্তি পাইছোঁ গতিকে আপোনালোককো অনুৰোধ জনাইছোঁ মাদাৰ অল্ড এজ হোমলৈ আহক আমাৰ লগত আপোনালোকৰ অনুষ্ঠানবোৰ শ্বেয়াৰ কৰক আমাৰ লগত কথা পাতক আমাৰ পুত্ৰ জীয়াৰী বোৱাৰী বুলি আমাৰ মাজলৈ আহক আমি এইখিনি পালে হয়তো আমি ককা আইতাহঁতে কথা পাতি বহুত শান্তি পাওঁ অকল মণিকা শৰ্মাৰ মৰমে হয়তো আমাক নোজোৰে আপোনালোকৰ নিচিনা ল'ৰা ছোৱালী বোৱাৰী পুত্ৰই মৰম দিলেহে হয়তো আমি এই ৭০গৰাকী ককা আইতা আনন্দেৰে দিন কটাব পাৰিম বুলি আশাবাদী আপোনালোকে মাদাৰ অল্ড এজ হোমলৈ আহিব মাদাৰ অল্ড এজ হোম হাতীগাঁও ফিজুবাৰী কৰিছোঁ আমাৰ পেহীয়ে ইমান ধুনীয়াকৈ আমাৰ কথাখিনি ক'লে তাৰপিছত আমাৰ আশ্ৰমৰ খুব মৰমৰ ককাক অলপ আগতে মই আপোনালোকক জনাইছোঁ যে ককাই ধুনীয়াকৈ নাম প্ৰসংগ কৰে আমাৰ সদায় গধূলি আমাৰ আইতাসকলৰ লগত ইয়াতে নাম প্ৰসংগ কৰে গতিকে আপোনালোকৰ শুনিবলৈ নিশ্চয় মন গৈছে যে ককা
সৰুকে বেছি দিনকে নহয় এপাটি নাম তুমি গাই দিয়া ককা সঁচাকে খুব ধুনীয়া নাম গায় সকলোৱে সহযোগ কৰিব মই সদৌ অসম আপোনাৰ সদৌ অসম ৰাইজক এটি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানভাগ আহি মই বহুত উপকৃত হৈছোঁ আৰু মই ভাল পাইছোঁ আৰু হ'ল কি আমাৰ যিগৰাকীয়ে পৰিচালনা কৰি আছে তেখেতে আপ্ৰাণ চেষ্টা কৰি ঘৰৰ কাম নেওচা দিও তেওঁ আহি পেলাই আমাৰ কাৰণে উপযুক্ত সময়টো তেওঁলোকে সময় বাতাবৰণ কৰিছেহি সেইটো কাৰণে ভাল পাইছোঁ আৰু সেয়েহে আমি সকলোৱে মুগ্ধ হৈছোঁ তেওঁ নিজৰ পিতৃ মাতৃয়ে যেনেকৈ সহায়াৰ্থী কৰে আমাৰ এটাই 70জন ককা আইতাক তেখেতে ভালধৰণে চোৱা চিতা কৰে তেখেতে খুব আমাৰ প্ৰতি খুব আন্তৰিকতা আছে আমাৰো তেখেতৰ প্ৰতি খুব আন্তৰিকতা আছে সেয়েহে ঈশ্বৰক চিন্তা কৰি কৰ্মত বিশ্বাসৰ দ্বাৰা সি আঁতৰি থাকোঁতে তাই সেইকাৰণে তেওঁক ভগৱানক সাক্ষী কৰি তেওঁক বিশ্বাস কৰি আমি সকলো অন্তৰখনত তেওঁক ভগৱানৰ ওচৰত অৰ্পণ কৰিছোঁ আৰু ময়ো এই আমাৰ ককা আইতাসকলক মনটো তেখেতসকলক প্ৰফুল্লিত হৈ থাকিবৰ কাৰণে বিষয় বাসনা কিছুমান আছে সেইখিনি পাহৰি যাবৰ কাৰণে মই নাম প্ৰদৰ্শন কৰোঁ আৰু মই মাত্ৰ উপদেশ বাণীও দি থাকোঁ গতিকে সেয়েহে মই থুলমূলকৈ আপোনালোকৰ সময়ৰ কথা এটা আছে মই এষাৰি নাম তেখেতক শিকাইছোঁ আৰু আপোনালোকে নামষাৰ বিনম্ৰভাৱে কৰিব এৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম প্ৰথমে প্ৰণামো জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম সৰ্ব অৱতাৰ ৰতা ৰণ নাৰায়ণ জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ হৰি জয় ৰাম তজুনাভি কমল অৱতাৰ হৰিলা প্ৰথম উধাৰিলা চাৰি বেদ প্ৰলয় জগত জয় হৰি জয় হৰি ৰাজা মায়া ধৰিলে সমুদ্ৰ মাৰ মুক্ত কায়া জয় ৰাম ৰাম জয় হৰি জয় ৰাম হৰি জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ হৰি জয় ৰাম জয় হৰি জয় ৰাম 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 নাম ময় অৱতাৰ বৈলা হৰি জয় হৰি জয় হৰি ৰাম লক্ষ প্ৰহৰাৰ ভট গুৰিলা হৰি জয় ৰাম জয় হৰি জয় হৰি জয় ৰাম নাম কৰিলে কপনিস্তুতি সুৰা সুৰ নামে জয় ৰাম জয় হৰি জয় অসমবাসী ৰাইজ তথা আপোনালোক পিতৃস্বৰূপ বুলি ভাবি আজি শুদ্ধে অশুদ্ধে এষাৰ
ভগৱন্তৰ গুণনিকীৰ্তন আমি চৰ্চন নাম আপোনালোকক প্ৰদৰ্শন কৰি দেখুৱালোঁ। অজানিতভাৱে ভুল ক্ৰুটি হ'ব পাৰে, বিশেষকৈ আমি বয়সস্থ মানুহ, আমাৰ কিছুমান পাহৰণ হ'ব পাৰে, সেইখিনি আপোনালোকে বিভিন্নভাৱে আমাক ক্ষমা কৰিব আৰু আগলৈ যাতে আমি কোনো ভুল নকৰোঁ, ভুল নাহিব আমি ভাবিছোঁ। অকস্মাত ভুল হ'ব, আমি বয়সস্থ মানুহ, আমাৰ মগজৰ এতিয়া কোনো হেৰি নাই, কিন্তু আমি এই আশ্ৰমত থাকি সঁচাকৈ বৰ আনন্দ উপভোগ কৰিছোঁ। গতিকে আমি দেখিলে আমাৰ ককাই ইমান ধুনীয়াকৈ আশীৰ্বাদ দিয়ে, ইমান ধুনীয়াকৈ নাম কীৰ্তন শিকাইছে। আমাৰ বহুকেইগৰাকী ককা আইতা তলত বহিব নোৱাৰে, সেয়েহে আমি সকলোৱে চেয়াৰত বহি এইদৰে নাম কীৰ্তন কৰিছে। আৰু আবেলি সময়ত যিকেইজনে তলত বহিব পাৰে মন্দিৰলৈ আহে, সকলোৱে নাম কীৰ্তন কৰে। আৰু আমাৰ ইয়াতে তাৰ মাজতে মই এটা কাহানী আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ মাজত এগৰাকী আইতা আছে, তেওঁ আহিবলৈ প্ৰায় আপোনাৰ 5 বছৰ হ'ল আৰু তেখেতক মানে ঘৰৰ মানুহে ৰাস্তাতে এৰি দিছিলে। এই আইতাক আপোনাৰ ৰাস্তাতে এৰি দিছিলে। তেতিয়া থানাই তেখেতক পাই এটা ৰেস্কিউ কৰি আনি আমাৰ ইয়াতে মোৰ লগত যোগাযোগ কৰিলে আৰু আমাৰ হাতীগাঁৱৰে মাদাৰ বৃদ্ধাবাসত মোৰ লগত যোগাযোগ কৰি ইয়াতে থৈ গ'ল। আইতা, তুমি কথাখিনি কৈ দিয়াচোন। তোমাৰ যদি কোনোৱে এখেতক চিনি পায়, আজিলৈ তেখেতৰ পৰিচয় আমি পোৱা নাই, তেখেতৰ ঘৰ ক'ত বা তেখেতৰ ঘৰৰ মানুহ কোন আছে, কোনো সংস্পৰ্শত আমি অহা নাই। যদি আপোনালোকে কোনো তেনেকুৱা ব্যক্তিক চিনি পায় বা আইতাক আপোনালোকে চিনি পাইছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো তলত দিয়া আছে। আইতা, তোমাৰ কথাখিনি কৈ দিয়াচোন। তুমি কেনেকৈ আহিলা, কি হৈছিল তোমাৰ লগত? মানে এই খুৰীজনে এনেকুৱা হ'ল, খুৰী খোজকাঢ়িব নাপায় আৰু বাবাক দেখিব নাপায়। মা মৰা থাকে, বাবা মাৰে থাকে। এজনী ৰাস্তা ঘূৰিছে, তাকে তোমরা পাইছে আনিছে। আপোনাৰ ৰাস্তাত এৰি দিছিলে? ৰাস্তাত এৰি দিছে। তেতিয়া আপোনাক কোনে পাইছিলে? পুলিচে পাইছিলে? পুলিচে পাইছে না কোন পাইছে গম পোৱা নাই। আচ্ছা, তেতিয়া মানে ৰাইজ আৰু পুলিচে লগ হৈ আপোনাক ইয়ালৈ লৈ আহিছিলে। এই আইতা, যদি আপোনালোকৰ ৰাইজে কোনোবাই এই আইতাগৰাকীক চিনি পায় বা আইতাগৰাকীৰ পৰিচয় জানে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। তেখেতৰ পৰিচয়টো যদি আমি গম পাওঁ, আমাৰ সঁচাকৈ ভাল লাগিব। যদি তেওঁৰ আত্মীয় কোনোবা আপোনালোকে জানে, এনেকুৱা বহুকেইগৰাকী আমাৰ ইয়াত ককা আইতা আছে এনেকুৱা। আৰু এই আইতাগৰাকী মই আপোনালোকক দেখাব বিচাৰিছোঁ। তেখেতো খুব মৰমৰ আইতা, চশমাযোৰ অলপ ভালকৈ পিন্ধাই দিওঁ। এয়া খুব মৰমৰ, ধুনীয়াকৈ সাজি কাচি থাকে। আৰু আইতা আহিবলৈ প্ৰায় আপোনাৰ 4 বছৰ হ'ল। এখেতৰো কোনো নাই। এখেতক আপোনাৰ হাতীগাঁও খেৱালি পথৰ যিখিনি ৰাইজ আছে, তাৰে কেইগৰাকীমান বাইদেউ লগ হৈ মোৰ লগত যোগাযোগ কৰিলে আৰু তেওঁলোকে থানাৰ লগত যোগাযোগ কৰি আইতাক আমাৰ ইয়ালৈকে লৈ আহিলে। আইতা, কেনেকুৱা লাগিছে ইয়াতে? মোৰ লগত থাকি কেনেকুৱা লাগিছে? মই মৰম কৰোঁনে? আইতা সঁচাকৈ খুব ভাল। এওঁলোকৰ অন্তৰবোৰ ইমান মৰমীয়াল, একদম সৰু বাচ্চাৰ নিচিনা, সৰু ল'ৰা ছোৱালীৰ নিচিনা। তেওঁলোকে ইমান ধুনীয়াকৈ মানে সাজি কাচি আইতা ইমান ধুনীয়াকৈ থাকে। কেতিয়াও তেওঁ মানে একদম লেতেৰাকৈ হেৰিকৈ নাথাকে আৰু খুব ধুনীয়াকৈ থাকে। গতিকে আগতে তেওঁ মানে ইমান কৈছে যে তেওঁ ঘৰত থাকোঁতেও মানে ৰাতি খোৱাৰ টাইমতো মূৰ চুৰ ফণিয়াই মানে শুৱে ইমান ধুনীয়াকৈ। গতিকে এই আইতাও মানে আজিলৈকে তেখেতৰ কোনো আমি আত্মীয় খবৰ পোৱা নাই তেনেকুৱা। তাৰপিছত আৰু এগৰাকী আইতা মই দেখুৱাব বিচাৰোঁ। এইগৰাকী আইতা, তেখেতৰ আমাৰ বয়োজ্যেষ্ঠ, তেখেতৰ বয়স প্ৰায় আপোনাৰ 98 হৈছে। আৰু এই আইতাৰো আজিলৈকে আমি কোনো আত্মীয় নাজানো, খবৰ পোৱা নাই। তেখেতৰ কোন আছে কোন নাই আমি ভালকৈ নাজানো। তেখেতক পুলিচে আমাৰ ইয়ালৈকে লৈ আহিছিল আৰু আইতা আহিবলৈ প্ৰায় আপোনাৰ 2 বছৰ হ'ল। গতিকে আপোনালোকে যদি এখেতসকলক কোনোবাই চিনি পায়, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো দিয়া থাকিব তাত। আৰু কাৰণ এখেতসকলৰ আইতাসকলৰ যদি আত্মীয় দূৰ সম্পৰ্কীয় কোনোবা আছে, মোৰ লগত এবাৰ যোগাযোগ কৰিলে মই ভাল পাম। এনেকুৱা বহুকেইগৰাকী আইতা আছে, কিছুমানে আহিবই পৰা নাই, বিচনাত পৰি আছে। কিছুমান এনেকুৱা আইতা আছে পাহৰি গৈছে, মেমৰি লষ্ট হৈ গৈছে, তেওঁলোকে ক'বই নোৱাৰে ঘৰ ক'ত বা পৰিচয় ক'ত। ৰাস্তাত এৰি দিছিলে, পুলিচে আনি ইয়াত থৈ দিছে। এয়া আমাৰ ককা আইতা, এওঁলোক দুজন হাজবেণ্ড ৱাইফ হয়। এয়া ককা আৰু এয়া আমাৰ আইতা। এখেত 2গৰাকী হাজবেণ্ড ৱাইফ আৰু তেওঁলোক আমাৰ ইয়াত আহিবলৈ প্ৰায় আপোনাৰ 3 বছৰে হ'ল। আৰু আইতাগৰাকী খুবেই ভাল, ককাও ভাল। আইতাই নিজে এতিয়াও আমাৰ বহুকেইগৰাকী ককা আইতাক শুশ্ৰূষা কৰে। তেওঁ নিজে বয়স হৈছে, কিন্তু তথাপিও তেওঁলোকক চোৱা চিতা কৰে, তেওঁলোকৰ ৰুমবিলাক চাফ চিকুণ কৰি ৰাখে। একদম আমাৰ নিজৰ ঘৰৰ নিচিনাকৈ তেওঁলোকে আমাৰ আশ্ৰমখনক আদৰি লৈছে। আৰু ককা আইতা শ্বিলঙত আছিলে, তেওঁলোকে কিয় আহিব লগা হ'ল কি তেওঁলোকৰ নিজৰ মুখেৰে ক'ব। আমার আসবে কারণ যে আমারতো কোনো নাই,
মা দেউতা চব ডুবাই গ'ল আমাৰ চাহাৰাই নাই মানে সেইটো বেদ কৰি আমি বিচাৰি এই গুৱাহাটী এখন আহি পালোঁ গুৱাহাটীত আহি আশ্ৰম বিচাৰিলোঁ আশ্ৰমত আহি পাইছোঁ আশ্ৰমত আমি বহুত আনন্দ পাইছোঁ এতিয়া বহুত আৰাম পাইছোঁ আৰু চলি আছোঁ যেনে তেনে আৰু কি ক'ম আগতে ককা শ্বিলঙত আছিলা অঁ শ্বিলঙৰ কোন জেগাত আছিলা শ্বিলং মানে শ্বিলং ৰিজাৰ্ভত তাৰপিছত তাৰ পৰা তোমালোকে গুৱাহাটীত গুচি আহিলা এখেতসকলৰ মানে একচুৱেলি কোনো শ্বিলঙত আছিলে তাতেও মানে যিখিনি জেগাত আছিলে তাত কোনো তেওঁলোকৰ নিজৰ ঘৰ নাছিলে আৰু তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে কোনো মানুহ নাই পৰিয়ালৰ কোনো মানুহ আগবাঢ়ি অহা নাই বা কোনো নাই গতিকে তেখেতসকলে নিজেই বিচাৰি দুয়োজনে লগ হৈ থানাৰ লগত যোগাযোগ কৰি নিজেই বিচাৰি আমাৰ এয়া বৃদ্ধাবাসলৈ আহিছিলে আৰু আজি প্ৰায় 2 বছৰে তেখেতসকল আমাৰ লগত আছে আৰু সঁচাকৈ খুব ভাল তেওঁলোক দুয়োজনেই খুব মানে ধুনীয়াকৈ থাকে ইয়াতে আৰু আমাৰ ককা আইতাসকলকো খুব মৰম কৰে তেওঁলোকে নিজেই চোৱা চিতা কৰে গতিকে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আমাৰ লগত আছে লাইক কৰক সকলোৱে আমাৰ ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক ককা আইতাসকলৰ ভিডিঅ'টো সকলোৱে লাইক কৰক অনুভূতিবিলাক আমাক জনাওক লাইক কৰক এই ভিডিঅ'টো সকলোৱে আমাৰ লাইক কৰক আৰু আপোনালোকৰ কেনে লাগিল আপোনালোকে লিখি পেলাই জনাব আৰু ধন্যবাদ জনাইছোঁ সকলোকে আপোনালোক সকলোৱে আহিব আমাৰ অল্ড এজ হোমলৈ আমাৰ ভাল লাগিছে